কংগ্ৰেছ নেতা অশোক শৰ্মা নলবাৰীৰ চুকুৰালি। আজি অশোক শৰ্মা আমি মোটামুটি চুকুৰালিৰ লগত তুলনা কৰিব পৰা হলো। এতিয়া অশোক শৰ্মা আমি চুকুৰালিৰ লগত তুলনা কৰিব পৰা হলো। NDAৰ অধ্যক্ষ বন্দীপ ডেকাৰ মন্তব্য। অশোক শৰ্মা ঘৰৰ সন্মুখতে বৰ্ষৰকুছিত বিজেপিৰ চোতাল বৈঠক। নিজ গৃহৰ সন্মুখতে চোতাল বৈঠকত অশোক শৰ্মাক তোলা-ধুনা দিলে বিজেপিয়ে। ইতিমধ্যে নলবাৰী বিধানসভা সমষ্টিত আমি প্ৰতিখন গাঁৱত কিষাণ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত এই ধৰণৰ চোতাল বৈঠক আজি কিছুদিনৰ পৰা চলি আছে আৰু ৰাইজৰ ব্যাপক সঁহাৰি আমি দেখিবলৈ পাইছোঁ। ৰাইজৰ মাজত এটা বেলেগ ধৰণৰ উৎসাহ আছে। ৰাইজে সিদ্ধান্ত লৈ পেলাইছে আৰু সেইকাৰণে যিমানখিনি চোতাল বৈঠক আছে প্ৰতিখন গাঁৱত দেখিছে যে আপুনি নিজে কৈছে যে এইখন গাঁও বৰ্ষৰকুছি প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ডাঙৰীয়াৰ এইখন গাঁও আৰু এই গাঁৱতো ইয়াত 500তকৈ অধিক আমাৰ পুৰুষ মহিলাই আমাৰ এই চোতাল বৈঠক অংশগ্ৰহণ কৰিছে আৰু সকলোৱে কৈছে যে পুনৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু পুনৰ ৰেকৰ্ড সংখ্যক ভোটত মাননীয় আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বিধায়ক। তো এই কথাবিলাক এনেকুৱা নাই, কাৰণ বিগত সময়ছোৱাত কংগ্ৰেছৰ যি নীতি আছিলে, কংগ্ৰেছৰ যি কাম আছিলে, এই গোটেই কথাবিলাক ৰাইজে ভালদৰে প্ৰত্যক্ষ কৰিছে আৰু বৰ্তমানৰ সময়ত কেন্দ্ৰৰ যি চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমৰ চৰকাৰ, এই দুয়োখন চৰকাৰে যি ধৰণে আমাৰ খাটিখোৱা সাধাৰণ মানুহৰ কাৰণে কাম কৰিছে, এই দুয়োখন চৰকাৰে যি ধৰণে আমাৰ সনাতনী সভ্যতা সংস্কৃতিৰ লোকসকলক সকলো সময়ত সুৰক্ষিত কৰি ৰখাৰ যি ধৰণৰ অংগীকাৰ কৰি হাতে কামে লাগিছে, এই গোটেই কথাবিলাক ৰাইজে বুজি পাই, ৰাইজে দেখিছে আৰু ৰাইজে সেইকাৰণে সিদ্ধান্ত লৈছে যে আমাৰ ভোট ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত। ইতিমধ্যে সেনেকুৱাই কথাবিলাক হৈছে, কাৰণ কিয় যে আজি তেখেতসকলে সকলো সময়ত আজি সকলোতকৈ আজি অসমৰ সকলোতকৈ ঘৃণিত ব্যক্তিজনে হৈছে গৌৰৱ গগৈ। তেওঁ পাকিস্তানী এজেণ্ট হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে। তেওঁক বাৰ বাৰ তেওঁক সুধি থকাৰ পিছতো যে তেওঁ পাকিস্তানত গৈছে, গৈ মিলি পেলাই ৰাৱালপিণ্ডিলৈকে গৈ পাইছে, তাত 10 দিন কি কৰিলে, কি কাম কৰিলে, কোনো ধৰণৰ এতিয়ালৈকে তেওঁ স্পষ্টতা তেওঁলোক নাই। তেওঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ অসমৰ ৰাইজক দিব এতিয়াও পৰা নাই। গতিকে তেওঁলোকৰ সাহসত পাকিস্তানী এজেণ্ট গৌৰৱ গগৈক ইতিমধ্যে অসমত যে নস্যাৎ কৰিছে, অসমৰ ৰাইজে তেওঁক নস্যাৎ কৰিছে। সেনেকুৱা এজন নেতা, যিজন নেতাই পাকিস্তানৰ লগত সম্পৰ্ক ৰাখে, সেনেকুৱা এজন নেতাৰ সাহসত তেওঁ নিৰ্বাচন খেলাৰ যি চিন্তা কৰিছে, গতিকে নিশ্চিতভাৱে চুবুৰীৰ লগতে তেওঁক তুলনা কৰিব পাৰি। গতিকে এই কথাখিনি এনেকুৱা আছে আৰু ইতিমধ্যে জাকিৰ যি সিকদাৰ তেওঁলোকৰ কাৰ্যকৰী সভাপতি নেকি কংগ্ৰেছত, তেওঁ ইতিমধ্যে কৈছে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ কাৰণে আমাক অসমীয়া ভোট নালাগে, আমি মিয়া ভোটৰ জৰিয়তে আমি তেওঁক মুখ্যমন্ত্ৰী পাতিম। গতিকে কংগ্ৰেছে অসমীয়াৰ ভোট বিচৰাই নাই, কংগ্ৰেছে আমাৰ সনাতনী মানুহৰ ভোটখিনি বিচৰাই নাই। তো এই যিবিলাক মেছেজ আছে, এই যিবিলাক বাৰ্তা আছে ৰাইজৰ মাজত গৈছে আৰু ৰাইজে এইকাৰণে কংগ্ৰেছক আহি থকা সময়ত এনেকৈ দলিয়াব, যাতে এনেকুৱাকৈ দলিয়াব তেওঁলোকক, আহি থকা 50 বছৰ কংগ্ৰেছে অসমত আৰু মূৰ দাঙি থিয় হ'ব নোৱাৰিব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।